আমি চুমি বাক সোধা ৰখি আছোঁ চুমি বাই আৰু ভিনি যিহেতু আমাক আহিব আহি পেলাই কৈছি চুমি ভিনি চুমি বাই আহিব কিন্তু এটা দুৰ্ভাগ্যজনক বিষয় এয়াই যে যিগৰাকী পাতি লোৱা বায়েক চুমি বৰা আৰু যোনী বায়েকটো পাতিছিল এতিয়া বায়েক না অন্য কিবা সেই কিন্তু সকলোৱে জানিব বিচাৰিছোঁ সামাজিক মাধ্যম খোলাৰ লগে লগে এটাই প্ৰশ্ন চুমি আচলতে বায়েক না অন্য কিবা যিহেতু আমাৰ চুমি বাৰ প্ৰেম কৰাত বহুত অভিজ্ঞতা আছে ক্লাছ 9তে তেওঁ পলাই গ'ল তাৰপিছত এখন মুছলমান যুৱকক লগত থাকি পেলাই কাৰ্তিক ভিনিক ফাঁচালাক ফাঁচে পেলাই 5 বছৰৰ পৰা 17 বছৰ বয়স অৰ্থাৎ 5 বছৰ পিছত আৰু আমাৰ বিশাল বাবাক পালাক বিশাল বাবাৰ পৰা সোধা পইচা খাইছি সোধা পইচা লৈছি লৈ পেলাই হাঙুৱাই মাটি কিনছি সোধা মাটি কিনছি সোধা চাহ বাগিচা কিনছি যে পংকজ আছে সতীৰ্থ মোৰ পংকজ কি ক'বা মোৰ এতিয়া সোধা 50 টকা আছে আমি ইমান পইচাৰ মানুহ নহয় কিন্তু তথাপি আৰু তুমি আহি আছে তাহলে যদি কিবা দে ল'ম আৰু লৈ পেলাই আৰু কিবা দাম কিনা লৈ আৰু নিউজ কৰি ঘৰত গুচি যাম আমাৰ একদম দাদা একজন আছে নিউজ লেখৰ একদম বহুত পুৰণা মানুহ দাদা কি ক'ব চুমি বৰাৰ বিষয়ে চুমি বৰা বৰ্তমান পলাতক আৰু আৰক্ষীয়ে বিচাৰি আছে অতি সোনকালে এৰেষ্ট কৰিব আইনী ব্যৱস্থা হাতত ল'ব আৰু শংকৰ আছে শংকৰ কোৱা অলপ কৈ দিয়া এই মুহূৰ্তত এটা ডাঙৰ খবৰ চুমি বৰাৰ কিছু অশ্লীল ফটো ভাইৰেল হৈ আছে লাষ্ট সময়ত কিছুমান ফটো সকলোৰে মোবাইল বিয়পি পৰিছে আৰু আমাৰ নলবাৰীতো মাতি কিনে আনবাছোঁ এটাই এইটো পিছত আপুনি গম পাব ভালকৈ চুমি বাই সোধা ফটো ভাইৰেল হৈছে যি ফটো ভাইৰেল হৈছে সেই ফটো যদি আপুনি একবাৰ চাই আপুনি কিন্তু বাথৰুমত যাই চাব লাগিব আপোনাৰ এই সম্ভৱ নাই একলাই ছাৰ কিন্তু এই সোধা ফটো ভাইৰেল হৈছে এই ফটো ইতিমধ্যে সকলোৰে মোবাইলে বিয়পি পৰিছে চুমি বাৰ যি অশ্লীল ফটো চুমি বাৰ এতিয়া মানে এনেকুৱা বস্তুগিলা ওলছি চুমি বাই আগতে কাক ভাল পাইছিল কাক তাকে গেছিল কাৰ লগত তেওঁ কি কৰিছিল কৰি পেলাই কেনেকুৱা পইচা সোধা পইচা ইনকাম কৰিলে সকলো তথ্য ইতিমধ্যে আহি পৰিছে আৰু চুমিৰ বাবে এতিয়া আৰক্ষীও ইতিমধ্যে বশিষ্ঠ আৰক্ষী কটকটীয়া নিৰাপত্তা সোধা বেষ্টনী গঢ়ি তুলিছে আৰু আছে আমাৰ যিটো মোবাইল থোৱা যিটো কৈ দিয়া কি ক'বা যিটোক চাহ সোধা পেট লৈ আছে সোধা পেট নামেদাৰ পেট বুলি কৈছে যিটো অলপ মানে পেটটো ডাঙৰ কাৰণে কাহাৰ হৈ গৈছে যিটো কৈছে মোৰ পেট আছে মই নকওঁ আৰু এনেকৈ চুমি বাক ৰখি পেলাই সকলো অপেক্ষাত আছে ইতিমধ্যে মই বশিষ্ঠ আৰক্ষী থানাৰ সন্মুখ ভাগৰ এটা লাইভ দিলোঁ আৰু লাইভ দি পেলাই এনেকৈ ৰখি আছোঁ আৰু মানে মোৰ ভাতৃপ্ৰতিম জাহিদ আছে আমাৰ জাহিদ কোৱা কি ক'বা কাক ৰখি চুমি বাক ৰখিছোঁ আমি চবে চুমি বৰাৰ কাৰণে ৰখি আছোঁ চুমি বাই আৰু বৰা চুমি বাই ৰখি আছে উৎপল মোৰ আৰু উপায় নাই অফিচৰ ইনষ্ট্ৰাকশ্যন থাকিব লাগিবই আছোঁ আৰু আমি কষ্ট কৰি চলি ইফালে আছে সকলো আছে মোৰ ভাতৃপ্ৰতিম উৎপল আছে উৎপল কি ক'বা কৈ দিয়া এটা শব্দ কৈ দিয়া এটা নহ'ব কৈ দিয়া বুলি কি নকওঁ ই তাৰমানে একদম অপেক্ষাত কাৰ লগত অপেক্ষাত আছে এইটো কথা আমি এতিয়া একদম জানিব পৰা হোৱা নাই এনেকৈ চুমি বাক বিচাৰি সকলোৱে মানে আৰক্ষী যিহেতু আজি গোপন সূত্ৰৰ পৰা খবৰ পোৱা অনুযায়ী হয়তো কিছু সময় পিছত চুমি বা আহি পেলাই উপস্থিত হ'ব বশিষ্ঠ আৰক্ষী থানাত হয়তো তেওঁলোকে যিহেতু আৰক্ষীয়ে তেওঁলোকক মোষ্ট ৱাণ্টেড হিচাপে ঘোষণা কৰিছে মোষ্ট ৱাণ্টেড হিচাপে থকা আচলতে চুমি আৰু যি আচলতে তাৰ্কিক বৰা যিগৰাকী ভাতৃ অঞ্জন বৰাক ইতিমধ্যে আৰক্ষীয়ে অৰ্থাৎ STFৰ সহযোগত বিহাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া মোষ্ট ৱাণ্টেড হিচাপে ঘোষণা কৰা হৈছে চুমি বৰা আৰু তাৰ্কিক বৰাক আমিও আছে তেওঁলোকক ৰখি অফিচে কৈছে যে তাত ৰখি থকা সোধা নিউজ কৰিব লাগিব সোধা নিউজ কৰাৰ কাৰণে আমি ৰখি আছোঁ জাহিদুল ইছলাম মানে বেটাই বেছি ডাঙৰ চলি নহয় সৰু চলি কিন্তু সোধা বুটা সন্ধ্যাকাত তাৰ সোধা পইচা চাকৰি কৰে আৰু তাৰ সেইকাৰণে টেনশ্যন নাই আমাৰ টেনশ্যন আছে আমাৰ যেতিয়া কাৰো চাকৰি নকৰে আমি সেইকাৰণে এই চুমি বাৰ পইচা পাতি লোৱাৰ কাৰণে চুমি বাই সোধা পইচা ল'ব আৰু সোধা পইচা চিটিয়াই দিব আমি ৰখি আছোঁ পইচাৰ কাৰণে চাওঁ চুমি বাই কেতিয়া আহিব